নমস্কাৰ মৰমৰ শিক্ষাৰ্থীসকল মই প্ৰাঞ্জল বৰ্মন আৰু তোমালোক আটাইকে ই কক্ষালৈ স্বাগতম ছাত্ৰ-ছাত্ৰীসকল আজি আমি উপস্থিত হৈছো ষষ্ঠটো অধ্যায়ৰ পঞ্চমটো অংকত আৰু এইটোৱে আমাৰ হ'ব এই অধ্যায়টোৰ অন্তিমটো অংক আহা তেন্তে ছাত্ৰ-ছাত্ৰীসকল আজি আমি অনুশীলনীৰ বাকি প্ৰশ্নবোৰ কৰিবলৈ চেষ্টা কৰো আহা তেন্তে ইয়াত চোৱাচোন আমাক প্ৰথম 2 নম্বৰ প্ৰশ্নটো দিছে যে তলত কিছুমান ত্ৰিভুজৰ কোণবোৰৰ যোগ দিয়া আছে ত্ৰিভুজটোৰ সূক্ষ্মকোণী সমকোণী নে স্থূলকোণী উল্লেখ কৰা আমি কৈছিলো যে সূক্ষ্মকোণী মানে আটাইকেইটা কোণে যদি সূক্ষ্মকোণ হয় অৰ্থাৎ 90 ডিগ্ৰীতকৈ সৰু হয় তেতিয়া হলে তেনে ত্ৰিভুজক আমি সূক্ষ্মকোণী ত্ৰিভুজ বুলি কৈছিলো আৰু যদি কোনো এটা কোণ যদি 90 ডিগ্ৰী হয় তেতিয়া হলে তাক সমকোণী ত্ৰিভুজ বুলি কৈছিলো আৰু যদি কোনো এটা 90 ডিগ্ৰীতকৈ বেছি হয় ডাঙৰ হয় তেতিয়া হলে তেনে ত্ৰিভুজটোক আমি কৈছিলো যে স্থূলকোণী ত্ৰিভুজ বুলি ইয়াতে চোৱা ইয়াত দুটা কোণ এটা কোণ দিয়া আছে 50 ডিগ্ৰী এটা 40 ডিগ্ৰী আৰু এটা 90 ডিগ্ৰী চিত্ৰটোত 90 ডিগ্ৰীটো কেতিয়াবা এনেকৈ দিয়ে চিনটো তো এটা 90 ডিগ্ৰী গতিকে ইয়াত এই ত্ৰিভুজটো আমি কি বুলি কম এই ত্ৰিভুজটো কি ত্ৰিভুজ বুলি কম সমকোণী ত্ৰিভুজ বুলি কম নিশ্চয় বুজি পাইছা সমকোণী ত্ৰিভুজ কিয় কৈছো সমকোণী ত্ৰিভুজ এই ত্ৰিভুজটো সমকোণী ত্ৰিভুজ আহা তেন্তে তাৰ পিছৰ প্ৰশ্নটোলৈ যাও তাৰ পিছৰ প্ৰশ্নটো দিছে যে তলত কিছুমান ত্ৰিভুজৰ কোণবোৰৰ যোগ দিয়া আছে একেই প্ৰশ্নই দিছে এইবাৰ চোৱা এই ত্ৰিভুজটোৰ এই কোণটোৰ মাপ আছিল 55 ডিগ্ৰী এই কোণটোৰ মাপ আছিল 25 ডিগ্ৰী কিন্তু এইটো আছে 90 ডিগ্ৰীতকৈ ডাঙৰ গতিকে এইটো কি হৈ গল স্থূলকোণী ত্ৰিভুজ হৈ গল গতিকে আমি কম এইটো কি হয় স্থূলকোণী ত্ৰিভুজ ইয়াত তোমালোকৰ এটা দীৰ্ঘইকাৰ হ'ব স্থূলকোণী ত্ৰিভুজ তেনেদৰে আগৰ প্ৰশ্নটোত চাবা ইয়াত এটা দীৰ্ঘইকাৰ হ'ব ইয়াত আমি লিখিব লাগিব এই ত্ৰিভুজটো স্থূলকোণী ত্ৰিভুজ এই ত্ৰিভুজটো স্থূলকোণী ত্ৰিভুজ নিশ্চয় বুজি পাইছা আহা তেন্তে তাৰ পিছৰ প্ৰশ্নটোলৈ যাও তাৰ পিছৰটোত চোৱা এই ত্ৰিভুজটোত আকৌ এইটো আছিল 90 ডিগ্ৰীতকৈ সৰু এইটো 90 ডিগ্ৰীতকৈ সৰু আৰু এইটো 90 ডিগ্ৰীতকৈ সৰু কোণ গতিকে তিনিওটা যেহেতু 90 ডিগ্ৰীতকৈ সৰু কোণ গতিকে আমি কম এইটো এটা সূক্ষ্মকোণী ত্ৰিভুজ ইয়াত লিখিবা এই ত্ৰিভুজটো কি ত্ৰিভুজ সূক্ষ্মকোণী ত্ৰিভুজ সূক্ষ্মকোণী ত্ৰিভুজ নিশ্চয় বুজি পাইছা ছাত্ৰ-ছাত্ৰীসকল তেনে সহজে আমি সূক্ষ্মকোণী স্থূলকোণী আৰু সমকোণী ত্ৰিভুজক শ্ৰেণী বিভাজন কৰিব পাৰো আহা তেন্তে তাৰ পিছৰ প্ৰশ্নটোলৈ যাও তাৰ পিছত কি দিছে চোৱাচোন 4 নম্বৰত দিছে ইয়াত এইটো এটা 60 ডিগ্ৰী কোণ যেটো 90 ডিগ্ৰীতকৈ সৰু এইটো এটা 60 ডিগ্ৰী আৰু এইটো 60 ডিগ্ৰী আৰু আমাক সুধিছিলে যে ত্ৰিভুজৰ সূক্ষ্মকোণ সমকোণ আৰু স্থূলকোণৰ হিচাপত গতিকে ইয়াতেও দেখিলো যে আটাইকেইটা কোণ 90 ডিগ্ৰীতকৈ সৰু গতিকে এই ত্ৰিভুজটো কি হ'ব এই ত্ৰিভুজটো কি হ'ব সূক্ষ্মকোণী ত্ৰিভুজ হ'ব সূক্ষ্মকোণী ত্ৰিভুজ এই ত্ৰিভুজটো সূক্ষ্মকোণী ত্ৰিভুজ আৰু লগতে ইয়াৰ এটা বিশেষ নামো আছে চোৱাচোন আটাইকেইটা কোণ সমান হৈ আছিল আৰু মই কৈছিলো যে সমবাহু ত্ৰিভুজৰ আটাইকেইটা কোণৰ মাপটো কি আছিল 60 ডিগ্ৰী আছিল নহয় নে ইয়াতে আটাইকেইটা 60 ডিগ্ৰী এই ত্ৰিভুজটো অন্য এটা নাম হ'ব সমবাহু ত্ৰিভুজ যদি বাহু হিচাপে উঠে আটাইকেইডাল বাহু আসলতে ইয়াতে সমান হ'ব আহাচোন তেনেহলে ছাত্ৰ-ছাত্ৰীসকল তাৰ পিছৰ প্ৰশ্নটোলৈ যাও এইবাৰ চোৱা এই ত্ৰিভুজত এটা কোণ দিছে 90 ডিগ্ৰী এটা দিছে 70 ডিগ্ৰী আৰু এটা দিছে 20 ডিগ্ৰী গতিকে এইটো এটা কি হ'ব এইটো এটা সমকোণী ত্ৰিভুজ হ'ব
কি ত্ৰিভুজ সমকোণী সমকোণী ত্ৰিভুজ নিশ্চয় বুজি পাইছা আমি কেনেদৰে সমকোণী সূক্ষ্মকোণী বা স্থূলকোণী ত্ৰিভুজ শ্ৰেণী বিভাজন কৰিম আহাচোন এতিয়া আমি তাৰ পিছৰ প্ৰশ্নটোলৈ যাওঁ তাৰ পিছৰ প্ৰশ্নটোত সুধিছে চোৱাচোন তলৰ উক্তিবোৰৰ শুদ্ধটোত ৰাইট চিন দিব দিছে আৰু অশুদ্ধটোত কাটা চিন দিব দিছে ইয়াত মন কৰা এটা ত্ৰিভুজত দুটা সমকোণ থাকিব পাৰে দুটা সমকোণ থাকিব পাৰিলে দুটা সমকোণৰ মুঠ যোগফল হৈ যাব 180 ডিগ্ৰী আৰু আমি পাইছিলো যে এটা ত্ৰিভুজৰ আটাইকেইটা কোণৰ সমষ্টি 180 ডিগ্ৰী গতিকে তৃতীয় কোণৰ মানটো কিমান হ'ব 0 ডিগ্ৰী হ'ব পাৰে নেকি নোৱাৰে নহয় গতিকে এইটো অসম্ভৱ কথা গতিকে এইটো কি হ'ব ফুল হ'ব ক্ৰস দিব লাগিব সমদ্বিবাহু ত্ৰিভুজৰ দুটা বাহু সমান বুলি কৈছে নিশ্চয় শুদ্ধ কাৰণ সম মানে সমান আৰু দ্বি মানে দুই দুডাল যি ত্ৰিভুজৰ দুডাল বাহু সমান সমদ্বিবাহু ত্ৰিভুজ এটা ত্ৰিভুজৰ এডালহে মধ্যমা থাকিব পাৰে এডাল থাকে নে তিনিডাল থাকে আগৰবাৰ মই মূল্যায়নত কৰাইছিলো গতিকে তিনিডাল থাকে গতিকে এইটো কি হ'ব ৰং হ'ব তিনিডাল মধ্যমা থাকে এটা ত্ৰিভুজৰ তিনিডাল মধ্যমা থাকে আহাচোন তেনেহ'লে তাৰ পিছৰ প্ৰশ্নকেইটা চোৱা তাৰ পিছৰ প্ৰশ্নটোত কি দিছে সূক্ষ্মকোণী ত্ৰিভুজৰ তিনিওটা কোণে সূক্ষ্মকোণ নিশ্চয় শুদ্ধ যি ত্ৰিভুজৰ আটাইকেইটা কোণে সূক্ষ্মকোণ সেই ত্ৰিভুজকে কোৱা হৈছিলে সূক্ষ্মকোণী ত্ৰিভুজ স্থূলকোণী ত্ৰিভুজৰ তিনিটা কোণে স্থূলকোণ যদি আটাইকেইটা কোণেই 90 ডিগ্ৰীতকৈ ডাঙৰ হয় তেতিয়াহ'লে তো সেইটো 180 ডিগ্ৰীতকৈ বেছি ডাঙৰ পাবা গতিকে এইটো অশুদ্ধ হ'ব এটা ত্ৰিভুজৰ তিনিডাল উন্নতি থাকে এইটো আমি আগতে মূল্যায়নত কৰিছিলো কেইডাল উন্নতি থাকে এটা ত্ৰিভুজৰ তিনিডাল উন্নতি থাকে এতিয়া আহাচোন ছাত্ৰ ছাত্ৰীসকল আমি চতুৰ্ভুজৰ বিষয়ে অকণমান অধ্যয়ন কৰো এইখিনি ভালদৰে মন কৰিবা চিত্ৰটো চোৱা ইয়াত এ বি চি ডি এটা চতুৰ্ভুজনো কি আচলতে চতুৰ্ভুজ মানে হৈছে চাৰিটা বাহুৰে আগুৰা সমতলিক বন্ধ আকৃতি চতুৰ্ভুজ কি চাৰিটা বাহুৰে আগুৰা সমতলিক বন্ধ আকৃতি কাহৰ চিত্ৰত এ বি চি ডি এটা চতুৰ্ভুজ আৰু ইয়াৰ বাহু চাৰিটা ক্ৰমে এ বি বি চি চি ডি আৰু এ ডি ইয়াৰ এ আৰু ডি দুটা ওচৰা ওচৰি থকা দুটা শীৰ্ষবিন্দু বা এ আৰু বি দুটা ওচৰা ওচৰি থকা শীৰ্ষবিন্দু এৰ বিপৰীত শীৰ্ষবিন্দুটো হৈছে চি তেনেদৰে ওচৰা ওচৰি থকা বাহু হিচাপত সুধিলে এ ডি আৰু এ বি দুডাল ওচৰা ওচৰি থকা বাহু এ ডিৰ বিপৰীত বাহু যদি সুধে তেতিয়া আমি বি চি বুলি ক'ম যোনটো বিপৰীতত আছে এতিয়া কৈছে যে এটা চতুৰ্ভুজৰ বাহু চাৰিডাল যেটো আমি ইতিমধ্যে দেখুৱালো আৰু ইয়াৰ কোণ কেইটা চাৰিটা কি কোণ এংগেল এ এই কোণটো এংগেল এ বুলি ক'ম এই কোণটো এংগেল ডি বুলি ক'ম এই কোণটো এংগেল বি বুলি ক'ম আৰু এই কোণটো এংগেল চি বুলি ক'ম মনত ৰাখিবা এটা চতুৰ্ভুজৰ আটাইকেইটা কোণৰ সমষ্টি মানে ভিতৰৰ অন্তৰকোণৰ সমষ্টি 360 ডিগ্ৰী হয় ইয়াতে এ বি চি ডি কোণ যোগ কৰিলে 360 ডিগ্ৰী পাবা বাৰু ইয়াতে মান দিয়া নাই বাৰু মান দিলে তোমালোকে হেতু চাব পাৰা এটা জানো আহাচোন চতুৰ্ভুজৰ বিভিন্ন প্ৰকাৰবিলাকৰ বিষয়ে ইয়াক বুজাবলৈ আমি এটা চিত্ৰৰ সহায় লৈছো প্ৰথমতে মন কৰিবা যে চতুৰ্ভুজনো কি চতুৰ্ভুজ হৈছে চাৰিডাল বাহুৰে আগুৰা এটা সমতলিক বন্ধ আকৃতি এই চতুৰ্ভুজৰ যদি বিপৰীত বাহু দুডাল যদি সমান্তৰাল হয় দুটা এজোৰ বিপৰীত বাহু যদি সমান্তৰাল হয় তেনেহলে সেই চতুৰ্ভুজক নাম দিয়া হৈছে ট্ৰেপিজাম যদি এজোৰ বাহু যদি সমান্তৰাল অৰ্থাৎ এজোৰ বাহু যদি এনেকুৱা ধৰণৰ চিত্ৰটো তুমি যি ধৰণে দেখিছা এনে ধৰণৰ চিত্ৰ ইয়াক যদি মই ইপিনে বঢ়াই নিও ইপিনে যদি বঢ়াই দিও ইকোনোটা বিন্দুত অসীমলৈ বঢ়াই গলেও কটাকটি নকৰিব এনে ধৰণৰ চিত্ৰবোৰক ট্ৰেপিজিয়াম বুলি কোৱা হয় আকৌ যদি চতুৰ্ভুজ এটাৰ দুজোৰ বাহু যদি সমান্তৰাল হয় অৰ্থাৎ দুডাল বাহু এই চিত্ৰটো দেখিছা নহয় এই বাহুডাল আৰু এই বাহুডাল সমান্তৰাল লগতে এইডাল আৰু এইডালো যদি সমান্তৰাল হয় বঢ়াই দিলে যদি কোনো এটা বিন্দুত কটাকটি নকৰে তেতিয়াহ'লে তেনে ধৰণৰ চতুৰ্ভুজক আমি কি বুলি ক'ম সামন্তৰিক বুলি ক'ম এতিয়া কৈছে যে সামন্তৰিক বিলাকৰ এই সামন্তৰিকৰ যদি এটা কোণ যদি সমকোণ হয় ধৰি লোৱা এই কোণটো
90 ডিগ্ৰী হ'ল তেতিয়া হলে তাক আমি কি বুলি কম আয়ত বুলি কম নিশ্চয় বুজি পাইছা এটা সমান্তৰিকৰ যদি এটা কোণ যদি সমকোণ হয় তেতিয়া হলে তাক আমি কি বুলি কম আয়ত বুলি কম আকৌ আয়তটোৰ এটো এটা হল আয়ত এই আয়তটোৰ যদি চাৰিওডাল বাহু সমান হয় অৰ্থাৎ এই বাহুডাল যদি সমান হৈ যায় এই আটাইবোৰ বাহু যদি সমান হৈ যায় তেতিয়া হলে তাক আমি কি বুলি কম বৰ্গ বুলি কম বুজি পাইছা তেনেদৰে এটা সমান্তৰিকৰ যদি চাৰিওডাল বাহু সমান হয় এটো এটা সমান্তৰিক আছিল এই সমান্তৰিকটোৰ যদি চাৰিওডাল বাহু সমান হয় চাৰিওডাল বাহু যদি সমান হয় তেতিয়া হলে তাক আমি কি বুলি কম ৰম্বাস বুলি কম আকৌ এই ৰম্বাসৰ যদি এটা কোণ যদি সমকোণ হয় অৰ্থাৎ যিকোনো এটা কোণ যদি এটো যদি 90 ডিগ্ৰী হৈ যায় যদি 90 ডিগ্ৰী হৈ যায় তেতিয়া হলে আমি তাক কি বুলি কম তেতিয়া আমি কম তাক বৰ্গ বুলি বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল আৰু এবাৰ মই বুজাই দিছো চাবা চতুৰ্ভুজ হৈছে চাৰিডাল বাহুৰে আগুৰা এটা বন্ধ আকৃতি তেনে চতুৰ্ভুজৰ যদি এজোৰ বাহু যদি সমান্তৰাল হয় মানে এজোৰ বাহু যদি সমান্তৰাল হয় এনে ধৰণৰ যদি হয় তেতিয়া হলে তাক আমি কম ত্ৰিপিজাম বুলি আৰু যদি দুজোৰ বাহু যদি সমান্তৰাল হয় এটা চতুৰ্ভুজৰ দুজোৰ বাহু বিপৰীত বাহুবোৰ যদি সমান্তৰাল হয় তেতিয়া আমি সেই চতুৰ্ভুজটোক নাম দিম সমান্তৰিক বুলি কি বুলি নাম দিম সমান্তৰিক বুলি এটা এই সমান্তৰিকৰ পৰা আৰম্ভ কৰিছো আমি বিভিন্ন প্ৰকাৰৰ চতুৰ্ভুজবোৰ আৰম্ভ কৰিছো এটা সমান্তৰিকৰ আমি জানিলো যে এটা সমান্তৰিকৰ বিপৰীত বাহুবোৰ সমান আৰু সমান্তৰাল এই সমান্তৰিকটোৰ যদি এটা কোণ 90 ডিগ্ৰী হৈ যায় এটা কোণ 90 ডিগ্ৰী হৈ যায় তেতিয়া হলে তাক আমি কি বুলি কম আয়ত বুলি কম বুজি পাইছা নিশ্চয় এতিয়া আয়তটো বুজি পালো যে আয়ত হৈছে এক প্ৰকাৰৰ সমান্তৰিক যাৰ প্ৰতিটো কোণেই 90 ডিগ্ৰী বা এক সমকোণ ক্লিয়াৰ হৈছে তোমালোকৰ তাৰ পিছত এই আয়তটোৰ আকৌ যদি আটাইবোৰ বাহু যদি সমান হৈ যায় তেতিয়া হলে আমি তাক কি বুলি কম বৰ্গ বুলি কম যদি আয়ত এটাৰ আটাইবোৰ বাহু সমান হয় তেতিয়া হলে আমি বৰ্গ বুলি কম গতিকে আমি ক'ব পাৰো বৰ্গ হৈছে এক প্ৰকাৰৰ আয়ত যাৰ প্ৰতিডাল বাহুৱেই সমান নিশ্চয় বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল এনে ধৰণে আমি বুজিম এটা সমান্তৰিক এটাৰ যদি আকৌ চাৰিওডাল বাহু যদি সমান হৈ যায় এই সমান্তৰিকটোৰ বিপৰীত বাহুবোৰ সমান আৰু সমান্তৰাল আছিল যদি আটাইবোৰ বাহু সমান হৈ যায় তেতিয়া হলে তাক আমি কম ৰম্বাস বুলি এটা ৰম্বাসৰ আটাইকেইডাল বাহু সমান আৰু সমান্তৰাল কিন্তু আটাইকেইটা কোণ সমান নহয় যদি এটা ৰম্বাসৰ কোনো এটা কোণ সমকোণ হয় বা 90 ডিগ্ৰী হয় তেতিয়া হলে সেই ৰম্বাসটোক আমি কি বুলি কম এটা বৰ্গ বুলি কম গতিকে আমি ক'ব পাৰো যে ৰম্বাস হৈছে এক প্ৰকাৰৰ সমান্তৰিক যাৰ আটাইকেইডাল বাহু কি হয় সমান হয় দ্বিতীয়তে এটা বৰ্গক আমি ৰম্বাস বুলি ক'ব পাৰো যাৰ প্ৰতিটো কোণেই 90 ডিগ্ৰী হয় নিশ্চয় বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল এনে ধৰণে আমি ক'ব পাৰো তেনেহলে আহাচোন ছাত্ৰ ছাত্ৰীসকল অনুশীলনীলৈ আগবাঢ়ি যাওঁ আমি ইয়াত আমাক কৈছে যে আয়তৰ ইয়াত ধৰিছে যে তলৰ উক্তিবোৰৰ সূত্ৰটোত ৰাইট চিন দিয়া আৰু সূত্ৰটোত ক্ৰছ চিন দিয়া আয়তৰ যদি আয়তৰ কৈছে যে চাৰিওটা বাহু সমান্তৰ নহয় সমান্তৰিকৰ দুজোৰ বিপৰীত বাহু সমান্তৰাল সমান্তৰিকৰ দুজোৰ বিপৰীত বাহু সমান্তৰাল ৰম্বাসৰ প্ৰতিটো কোণেই 90 ডিগ্ৰী নহয় যদি বৰ্গৰহে প্ৰতিটো কোণেই 90 ডিগ্ৰী এটা ৰম্বাসৰ যদি আটাইকেইটা কোণেই 90 ডিগ্ৰী হয় তেতিয়া তাক বৰ্গ বুলি কম আমি আহাচোন তাৰ পিছৰ প্ৰশ্নটোত চাও তাৰ পিছৰ প্ৰশ্নটো দিছে সকলো আয়তে সমান্তৰিক আটাইবোৰ আয়তে সমান্তৰিক বুলি আমি ক'ব পাৰো য'ত আটাইকেইটা কোণেই 90 ডিগ্ৰী হয় সকলো সমান্তৰিকেই ৰম্বাস আমি ক'ব পাৰো নে আটাইবোৰ সমান্তৰিক ৰম্বাস হ'ব নোৱাৰে যদি এটা সমান্তৰিকৰ বিপৰীত বাহুবোৰহে সমান হয় আটাইবোৰ বাহু যদি সমান নহয় তেতিয়া হলে ৰম্বাস হ'ব নোৱাৰে ৰম্বাস এটাকে আমি সমান্তৰিক বুলি ক'ব পাৰো কিন্তু সমান্তৰিক এটাক আমি ৰম্বাস বুলি ক'ব নোৱাৰিম সকলোবোৰ বৰ্গই আয়ত yes আটাইবোৰ বৰ্গই আয়ত য'ত আটাইকেইটা বাহুৱে কি হয় সমান হয় আহাচোন তাৰ পিছত যাও আমি এবাৰ কৈছে এটা আয়তৰ চাৰিটা বাহু সমান হলে হি এটা বৰ্গ হ'ব নিশ্চয় শুদ্ধ কথা এটা বৰ্গৰ চাৰিওডাল বাহু সমান দৈৰ্ঘ্যৰ হয় এটা বৰ্গৰ চাৰিওটা বাহু সমান দৈৰ্ঘ্যৰ হয় নিশ্চয় হয় এটা বৰ্গৰ চাৰিওডাল বাহু সমান ট্ৰেপিজিয়ামৰ আনজোৰ বাহু যদি সমান্তৰাল হয় তেতিয়া হলে এইটো হ'ব এটা সমান্তৰিক এজোৰ বাহু যদি সমান্তৰাল হয় তাক আমি ট্ৰেপিজিয়াম বুলি কওঁ যদি আনজোৰ সমান্তৰাল হৈ যায় তেতিয়া হলে হেতু হৈ যাব সমান্তৰিক এটা সমান্তৰিকৰ এটা কোণ যদি সমকোণ হয় সমান্তৰিক এটা আছিল তাৰ যদি এটা কোণ
কোণ হয় তেতিয়াহ'লে ই আয়ত হ'ব নিশ্চয় হ'ব অলপ আগতে আমি ইয়াক অধ্যয়ন কৰিলোঁ আহা ছাত্ৰ ছাত্ৰীসকল তাৰ পিছৰ প্ৰশ্নটোলৈ যাওঁ এইবাৰ কৈছে আমাক যে এটা সমান্তৰিক বিশেষ ধৰণৰ ট্ৰেপিজিয়াম বুলি ক'ব পাৰিনে হয় পাৰি এটা সমান্তৰিক আমি কম এটা সমান্তৰিক এটা বিশেষ ধৰণৰ ট্ৰেপিজিয়াম যাৰ আনজোৰ বাহু বা দুজোৰ বাহু সমান আৰু সমান্তৰাল ইয়াতে লিখিব পাৰি এইটো প্ৰথমতে পাৰিনে ইয়াত হয় পাৰি বুলি লিখি দিবা এটা সমান্তৰিক বিশেষ ধৰণৰ ট্ৰেপিজিয়াম যাৰ দুজোৰ বাহু কি হয় সমান আৰু সমান্তৰাল হয় আহাচোন তাৰ পিছৰ প্ৰশ্নটোলৈ সকলো বৰ্গই ৰম্বাস হয় সকলো বৰ্গই কি হয় ৰম্বাস যাৰ ইয়াতে লিখিবা ৰম্বাস এইটো লিখিলো কাৰণ ৰম্বাস এটাৰ এটা কোণ 90 ডিগ্ৰী বা এক সমকোণ হলে আটাইবোৰ কোণ নব্বৈ ডিগ্ৰী হৈ পৰিব গতিকে আটাইবোৰ বৰ্গই কি হ'ব ৰম্বাস বুলি ক'ব পাৰো আমি আহা তেন্তে তাৰ পিছৰ প্ৰশ্নটোলৈ যাওঁ তাৰ পিছৰ প্ৰশ্নটোত দিছে যে সকলো ৰম্বাসে সামান্তৰিক হয় সকলো ৰম্বাসে সামান্তৰিক কিন্তু সকলো সামান্তৰিক ৰম্বাস নহয় সকলো সামান্তৰিক কাৰণ সমান্তৰিকৰ বিপৰীত বাহুবোৰ সমান কিন্তু
সমান সকলো সমান্তৰিক ৰম্বাস নহয় কাৰণ সমান্তৰিকৰ বিপৰীত বাহুবোৰ সমান কিন্তু ৰম্বাসৰ আকৌ আটাইবোৰ বাহু সমান নিশ্চয় বুজি পাইছা ছাত্ৰ-ছাত্ৰীসকল তেনেহলে ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিঅ'টোত আমি ইমানতে সামৰণি মাৰিছো অহাবাৰ পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে পুনৰ লগ হ'ম তেতিয়ালৈ তোমালোক আটাইকে ধন্যবাদ